বীৰ লাচিত থানাৰ কাৰ্যালয়ত গৈ যি কাণ্ড কৰিলে, বেনাৰ ফালি লাচিত বৰফুকনৰ সম্বলিত পোষ্টাৰ ফালি যেনেধৰণে আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিলে, এই ঘটনা অতিকৈ নিন্দাজনক। বজৰং দলৰ এই যিকেইজন নেতাকৰ্মী আছিলে, যিকেইজনে এই ঘটনা সংঘটিত কৰিলে, তেওঁলোকক এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰা নাই, কিয় তেওঁলোকক আজিলৈকে শাস্তি প্ৰদান কৰিব পৰা নাই? যোৱাকালি যি ঘটনা সংঘটিত হ'ল নলবাৰীত, বজৰং দলে বীৰ লাচিত থানাৰ কাৰ্যালয়ত গৈ যি কাণ্ড কৰিলে, বেনাৰ ফালি লাচিত বৰফুকনৰ সম্বলিত পোষ্টাৰ ফালি যেনেধৰণে আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিলে, এই ঘটনা অতিকৈ নিন্দাজনক আৰু নিন্দনীয়। এই কাম কৰিবলৈ বজৰং দলৰ নিচিনা এটা পাৰ্টিয়ে, এটা দলে ক'ত সাহস পালে? এটা জাতীয় সংগঠনৰ কাৰ্যালয় ভাঙি লণ্ড বন্ধ কৰিবলৈ বজৰং দলৰ নিচিনা এটা দলে ক'ত সাহস পালে? এই প্ৰশ্নটো আমি সুধিব বিচাৰিছো। আৰু এতিয়ালৈ কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই প্ৰশাসন তথা চৰকাৰে বজৰং দলৰ এই যিকেইজন নেতাকৰ্মী আছিলে, যিকেইজনে এই ঘটনা সংঘটিত কৰিলে, তেওঁলোকক এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰা নাই? আমি চৰকাৰ তথা প্ৰশাসনক 24 ঘণ্টা সময়সীমা বান্ধি দিছো। 24 ঘণ্টা সময়সীমাৰ ভিতৰত যদি তেওঁলোকক গ্ৰেপ্তাৰ নকৰে, তেওঁলোকক যদি আটক নকৰে, তেতিয়া আমি গম পাম যে এই গোটেই কাৰবাৰটো, এই গোটেই কামবোৰ চৰকাৰৰ ছত্ৰছায়াতে, এই বিজেপি RSS নামৰ যিটো দল আছে, RSS নামৰ যিটো সংগঠন আছে, এই সংগঠনটোৰ ছত্ৰছায়াতে আমি হৈছে বুলি গম পাম। আৰু আচলতে যিজন বীৰক বিজেপি দলে জাতীয় বীৰ হিচাপে তেওঁলোকৰ দিল্লীত গৈ কিবা অনুষ্ঠান পাতিছিলে, সেই বীৰজনৰ ফটো সম্বলিত পোষ্টাৰ ফালি এনেকৈ লণ্ডভণ্ড কৰাৰ পাছতো কিয় আজিলৈকে তেওঁলোকক আচলতে গ্ৰেপ্তাৰ কৰিব পৰা নাই? কিয় তেওঁলোকক আজিলৈকে শাস্তি প্ৰদান কৰিব পৰা নাই? কিয় এতিয়ালৈকে আচলতে তেওঁলোকক আটক কৰিব পৰা নাই? এই গোটেই কথা বতৰাবিলাকৰ ৰহস্য সোমাই আছে। আৰু যি জুবিনদাৰ যিটো ঘটনা, জুবিনদাৰ যি ন্যায়ৰ দাবীত ন্যায় প্ৰাপ্তিৰ সংগ্ৰামখন জোৰদাৰ ৰূপত চলি আছে অসমত, আৰু এই জুবিনদাৰ ন্যায় প্ৰাপ্তিৰ যিখন সংগ্ৰাম, এই সংগ্ৰামখন বিপথে পৰিচালিত কৰিবলৈ, এই গোটেই ইছ্যুটো ডাইভাৰ্ট কৰিবলৈ বিজেপি চৰকাৰখনে, হিমন্ত বিশ্ব শৰ্মাই অহৰহ চেষ্টা কৰি আছে। কোনো পাকে পকাই আচলতে এই গোটেই আন্দোলনখন ডাইভাৰ্ট কৰিবলৈ তেওঁলোকে হাইজেক কৰিবলৈ চেষ্টা কৰি আছে। এতিয়া কি ইছ্যু ওলাই অসমত সেইটোকে তেওঁলোকে চাই আছে। আৰু তেওঁলোকৰ জাতীয়তাবাদক আচলতে তেওঁলোকে আক্ৰমণ কৰিবলৈ, জাতীয়তাবাদক টাৰ্গেট কৰি লৈছে। আজি বীৰ লাচিত থানাৰ ৰন্টু পানী ফুকন সহ বিকাশ অসমক গ্ৰেপ্তাৰ কৰিবলৈ বিচাৰি ফুৰিছে। ৰন্টু পানী ফুকনক সংবাদমেল দি থকা অৱস্থাতে অগণতান্ত্ৰিকভাৱে গ্ৰেপ্তাৰ কৰি লৈ আহিছে। বিকাশ অসমক গ্ৰেপ্তাৰ কৰিবলৈ বিচাৰি ফুৰা হৈছে। এয়া আচলতে কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। আমি হিমন্ত বিশ্ব শৰ্মাক কৈছো, আপুনি জুবিনদাৰ যিখন ন্যায় প্ৰাপ্তিৰ সংগ্ৰাম, এই সংগ্ৰামখন সমগ্ৰ অসমবাসী ৰাইজে জোৰদাৰ ৰূপত আচলতে লৈ গৈ আছে। আৰু জুবিনদাক ন্যায় দিবলৈ আপুনি চেষ্টা কৰক, যাতে এই গোটেই ইছ্যুটো ডাইভাৰ্ট নহয়। আপুনি গোটেই ইছ্যুটো ডাইভাৰ্ট কৰিবলৈ যাতে চেষ্টা নকৰে, আমি আপোনাক শেষবাৰৰ বাবে সকীয়াই দিছো। আৰু যি আপোনালোকে এই গোটেই বিষয়টো ৰাজনীতি কৰি আছে, এয়া আচলতে কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। এই ৰাজনীতি কোনো কাৰণতে মানি ল'ব পৰা কথা নহয়। আমি চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছো যে বজৰং দলৰ এই নেতাকৰ্মী কেইজনক গ্ৰেপ্তাৰ কৰিব লাগিব। যদি গ্ৰেপ্তাৰ নকৰে, অন্যথা কিন্তু ইয়াৰ অৱস্থা অতি ভয়ানক হ'ব। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।